রমেশ দাসক ভোট দিয়ক। ভোট দিব কেনে কৰি ভোট দিব কেনে কৰি ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 অবরোহণ কমিটি জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। হয়, ৰাজ্যত এতিয়া নিৰ্বাচনক লৈ মাজত আৰু কেইটামান দিন বাকী থকাৰ প্ৰাকক্ষণত মই উপস্থিত আছোঁ বাক্সা জিলাৰ বাক্সা সমষ্টি কুমাৰপাৰাত। আৰু কুমাৰপাৰাত দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনী প্ৰচাৰ এটা মই অংশত উপস্থিত আছোঁ। আৰু যি GSP দলৰ তথা গণসুৰক্ষা প্ৰাৰ্থী ৰমেশ চন্দ্ৰ দাস উপস্থিত আছে। মই পোনে পোনে দেখিবলৈ মই চেষ্টা কৰিছোঁ। এনেদৰে আচলতে যথেষ্ট সমৰ্থক আচলতে দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো অনুষ্ঠানতে আমি দেখিবলৈ পোৱা গৈছে। আৰু ৰমেশ চন্দ্ৰ দাস আচলতে যি প্ৰাক্তন শিক্ষক, কি ক'ব আচলতে নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে যথেষ্ট আপোনাৰ সমৰ্থক। হয়, 42 নং বাক্সা বিধানসভা সমষ্টিৰ এগৰাকী প্ৰাৰ্থী হিচাপে মই সমগ্ৰ সমষ্টিটোৰ ইতিমধ্যে পৰিভ্ৰমণ কৰিছোঁ। ৰাইজৰ আন্তৰিকতাপূৰ্ণ সঁহাৰি পাবলৈ সক্ষম হৈছোঁ। স্বতঃস্ফূৰ্তভাৱেও যথেষ্ট সংখ্যক মানুহ আমাৰ ফাললৈ আহিছে আৰু বিভিন্ন অঞ্চলৰ পৰা আমি পোৱা তথ্যমতে সকলোবিলাকে আমাক ভোট দিবলৈ অপেক্ষা কৰি আছে। মই যিহেতু মোৰ এটা দীঘলীয়া সামাজিক জীৱন আছে, শিক্ষকতা কৰিছিলোঁ, অন্যান্য সামাজিক সাংস্কৃতিক কাম কাজত জড়িত আছোঁ। ৰাইজে মোক এটা কথাই কৈছে যে ইমান দিনে শাসনৰ নামত কিছু সংখ্যক মানুহে শোষণ কৰি আছে, অন্যায় অবিচাৰ কৰি আছে, দমন কৰি আছে। আমি আমাৰ অধিকাৰৰ প্ৰশ্নবোৰ মুকলিভাৱে ক'ব পৰা নাই। গতিকে মোৰ জৰিয়তে বিধানসভাৰ মজিয়াত মই যাতে বলিষ্ঠভাৱে এই অঞ্চলৰ জাতীয় মৌলিক প্ৰশ্নৰ লগতে এই অঞ্চলৰ ভূমিৰ সমস্যা, অন্যান্য জনগোষ্ঠীয় সমস্যাবিলাক উপস্থাপন কৰিব পাৰোঁ, সেই আশা প্ৰকাশ কৰি ৰাইজে মোক স্বতঃস্ফূৰ্তভাৱে সঁহাৰি দিবলৈ আগবাঢ়ি আহিছে। বিগত সময়ত আমি দেখিছোঁ বা ৰজাগৰীয়া যেতিয়া ইয়াত ভোট ভিক্ষা মাগিবলৈ আহে তাত বিধায়ক হয়, কিন্তু কোনো ধৰণৰ সাধাৰণ লোকৰ মানে কোনো গুৰুত্ব নিদিয়ে বা কোনো ক্ষেত্ৰত ৰেচপন্স নাপায় মানে এনেকুৱা দেখিছোঁ। আপুনি হয়তো জয়লাভ কৰাৰ পিছত কেনেকুৱা ধৰণৰ আপুনি এই ৰাইজৰ ওচৰত কেনেকুৱা ধৰণৰ যাব? হয়, তেনেকুৱা মই দেখিছোঁ। মিথ্যাচাৰ, প্ৰলোভন ইত্যাদিৰ জৰিয়তে বহুতেই জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ গৈছে, কিন্তু নিৰ্বাচিত হৈ যোৱাৰ পিছত জনসাধাৰণৰ যি আশা আকাংক্ষা বাস্তৱায়িত কৰিবৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ ভূমিকা নাথাকে। বৰঞ্চ জনসাধাৰণক যি ধৰণে আস্থাত লৈ তেওঁলোকৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰিব লাগে, ইয়াৰ অভাৱ অনুভৱ কৰিবলগীয়া হয়। মই যদি নিৰ্বাচিত হৈ বিধানসভালৈ যাব পাৰোঁ, এই অঞ্চলৰ সকলো জনসাধাৰণক মোৰ আস্থা বিশ্বাসেৰে তেওঁলোকৰ সমস্যাসমূহ যাতে যুক্তিপূৰ্ণ আৰু বলিষ্ঠভাৱে বিধানসভাৰ মজিয়াত উত্থাপনৰ লগতে অসম বিধানসভাৰ নিয়ম অনুসৰি চৰকাৰীভাৱে পাবলগীয়া যিবোৰ আঁচনি, এই সকলোবিলাক আঁচনিৰ সমবিতৰণ কৰিম আৰু বিধায়ক পুঁজিৰ বাবে যিখিনি আবণ্টিত ধন সকলো শ্ৰেণীৰ জনসাধাৰণৰ লগত আলাপ আলোচনাৰ মাজেৰে মই বিতৰণৰ ব্যৱস্থা কৰিম। নিশ্চয় এই দিশবিলাক ইতিমধ্যে জনসাধাৰণৰ মাজত গৈছে আৰু ৰাইজে এই কথাবিলাকৰ ওপৰত তেওঁলোকৰ প্ৰত্যয় জন্মিছে আৰু এই প্ৰত্যয়ৰ পটভূমিতেই মোৰ প্ৰতি যিটো সমৰ্থন সহযোগিতা এতিয়া ক্ৰমান্বয়ে আহিবলৈ আৰম্ভ কৰিছে। আপোনাৰ বিৰুদ্ধে আৰু হাই প্ৰফাইল নেতা দুজন BPFৰ তথা NDAৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মনেশ্বৰ বৰ্মন, আনপিনে যদি চাওঁ আমি UPPL প্ৰাৰ্থী ৰাকেশ বৰ্মন, কেনেকুৱা প্ৰত্যাহাৰ? হয়, ইয়াত BPFৰ প্ৰাৰ্থীগৰাকী 15 বছৰ MLA আছিল। দীঘলীয়া 15 বছৰ তেওঁৰ যি জনপ্ৰতিনিধি হিচাপে জনসাধাৰণে আশা কৰা ধৰণে পাবলগীয়া যি আশা আকাংক্ষা, জনসাধাৰণৰ ওপৰত তেওঁৰ যি উন্নয়নমূলক কামৰ যি বিবেচনা, এই ক্ষেত্ৰত ৰাইজে ইতিমধ্যে তাৰ তিতাকেহা পাবলৈ পাইছেই। তাৰ তিক্ততাপূৰ্ণ অভিজ্ঞতা জনসাধাৰণৰ আছে। গতিকে এয়া কোনো ধৰণৰ ফেক্টৰ নহয়। তাৰোপৰি আমি টকা পইচাৰ ফালেৰেহে হাই প্ৰফাইল বুলি আমি ক'ব পাৰোঁ, কিন্তু ব্যক্তিত্ব সামাজিক জীৱনৰ পৰিপ্ৰেক্ষিতত যদি আমি এই কথাবোৰ বিবেচনা কৰোঁ তেতিয়াহ'লে তেওঁলোক হাই প্ৰফাইল নহয়। ধন্যবাদ। আপোনাৰ ওচৰলৈ আহিছোঁ। নমিনেটেড MCLA বাইদেউ, কি ক'ব? আপুনি ৰমেশ দাসৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলাই আছে, আপুনি এজন MCLA। আমাৰতো এতিয়া বড়োসকলৰ এটা ডাঙৰ সংগ্ৰাম, আমি এইটোক ইলেকশ্যন হিচাপে লোৱাই নাই, এখন সংগ্ৰাম হিচাপে লৈছোঁ। গতিকে যুঁজিছোঁ, ৰাইজৰ পূৰ্ণ সঁহাৰি আছে, কিয়নো আমি প্ৰত্যেকবাৰে নৱহৰণীয়াক MP হিচাপে পঠিয়াওঁ, কিন্তু এইবাৰতো সকলোৱে জানে তেওঁক কেনেকুৱাকৈ প্ৰতাৰিত কৰা হ'ল। গতিকে গোটেই ৰাইজে সিদ্ধান্ত লৈছে এইবাৰ যেনে তেনে আমি আমাৰ
মানে বিধানসভাৰ ইয়াৰ পৰা বিধানসভাৰ পৰা বিধায়ক পঠাবই লাগিব। গতিকে ইয়াতে আমি লাগিছোঁ পূৰ্ণ সঁহাৰি, সকলোৱে খুব অভূতপূৰ্ণভাৱে ৰাইজখন ওলাই আহিছে, আপোনালোকে দেখিছে, আই মাতৃসকলে আহিছে। মই ভাবোঁ আমি এই প্ৰতিযোগিতাত সম্পূৰ্ণভাৱে মানে জয়ী হ'ব পাৰিম আৰু ৰাইজৰ সঁহাৰিয়ে আমাক এটা নিশ্চয় ভাল ৰাস্তা দেখাব। ধন্যবাদ। যেনে প্ৰকাৰে আচলতে ৰমেশ দাসক আচলতে জয় লাভ কৰাৰ ক্ষেত্ৰত তেখেতে প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।